পোনপ্ৰথমে মই ইতিমধ্যে পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা বীৰ শ্বহীদ জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পেহেলগামৰ নিৰীহ জনসাধাৰণৰ ওপৰত যি নাৰকীয় হত্যাকাণ্ড সংঘটিত হ'ল, সি অতি পৰিতাপৰ কথা, গৰিহণাৰ যোগ্য। সেই সন্ত্ৰাসবাদীসকলক মই মোৰ হৃদয়ৰ পৰা ধিক্কাৰ দিছোঁ। যিসকলৰ শিৰৰ পৰা সেন্দুৰ কাহিনী সেইসকল দুৰ্ভগীয়া নাৰীৰ সপোনবোৰ ধূলিসাৎ কৰিলে, সেই সন্ত্ৰাসবাদী দল নিপাত হওক। পেহেলগামৰ হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সেন্দুৰ অভিযান কৰি আমাৰ দেশৰ নাৰীসকলে সহযোগ কৰি দেশৰ বাবে নিজৰ পৰিয়াল, আপোনজন, নিজৰ বুকুৰ সন্তানকো এৰি থৈ দেশ ৰক্ষাৰ বাবে সন্ত্ৰাসবাদীৰ ওপৰত জঁপিয়াই পৰিছে। তাৰ বাবে আমাৰ সেই মহান বীৰংগনা নাৰীসকলক মই চেলুট দিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই যাত্ৰাপথত সফল হৈ লগতে সেইসকল বীৰ জোৱানসকলকো চেলুট দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি অক্লান্ত সৈনিকৰ দৰে দেশ ৰক্ষাৰ বাবে নিজক অৰ্পণ কৰিছে, তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এইখন দেশৰ নাগৰিক হয়। যিখন দেশত আমাৰ দৰে এনে দেশপ্ৰেমী জোৱান আছে, সেইসকল জোৱানলৈও অভিনন্দন জনাইছোঁ। যিসকল জোৱানে নিজৰ পৰিয়ালৰ লগতে নিজৰ ঘৰ, নিজৰ শুভ বিবাহৰ অনুষ্ঠানো আনকি এৰি থৈ দেশ ৰক্ষাৰ স্বাৰ্থত বিবাহ এৰি, ঘৰ এৰি ঢাপলি মেলিলে। হে মহান জোৱানসকল, আমি তোমালোকক লৈ গৌৰৱান্বিত। তোমালোক আগবাঢ়ি যোৱা আৰু সেই সন্ত্ৰাসবাদী দলক নিপাত কৰি যোৱা। আমি তোমালোকক লৈ আশাবাদী, কাৰণ তোমালোক আমাৰ মহান ভাৰতীয় জোৱান, লাচিত দেশৰ সৈনিক আৰু সমূহ ভাৰতীয়সকল তোমালোকক লৈ আশাবাদী। তোমালোক সফল হোৱা। তোমালোকৰ বাবে সকলোৰে গোটেই আমাৰ দেশে তোমালোকক লৈ যিহেতুকে আশাবাদী, সকলোৰে আশীৰ্বাদ তোমালোকৰ শিৰত আছে। গতিকে বীৰৰ দৰে যুঁজি তোমালোকে দেশ ৰক্ষা কৰা, যাতে বীৰৰ দৰে যুঁজি তোমালোকে বীৰৰ দৰে দেশ ৰক্ষা কৰি উভতি আহা। তোমালোকলৈ আমাৰ শত সহস্ৰ শুভেচ্ছা থাকিল। জয় হিন্দ, বন্দে মাতৰম।